গাইজ মা ট্ৰেভেলছ ৰয়েল টুৰছ এণ্ড ট্ৰেভেলছ এইখন যে আপোনাৰ গুৱাহাটী টু নামৰূপ নাহৰকটীয়া দুলীয়াজান ইউনিটেক ইয়াৰ ফ্ৰণ্ট লুকটো দেখাই দিছোঁ এইখন আউটাৰ লুক এয়া গাইজ আউটাৰ লুক 2x1 এক্সিকিউটিভ কোচ ৰেড বাছত টিকেট পাই যাব ৰয়েল টুৰছ এণ্ড ট্ৰেভেলছ বাছখন হ'ল আপোনাৰ অশোক লেলেনৰ এয়া দেখাই দিছোঁ গাইজ কেবিন মজা বাছখন যাবই অলপ পিছতে গাইজ বাছৰ ইণ্টেৰিয়ৰ 2x1 চিটাৰ বাছ এচি বাছ হয় গাইজ দেখিছে গাইজ অলৰেডি পেচেঞ্জাৰ বহি আছে বাছখন যাবলৈ হ'ল অলপ পিছতে এৰিব দেখাই দিছোঁ পটককৈ বাছৰ সুবিধা আৰু চিটৰ কমফৰ্টটো দেখাই আছোঁ ৰ'ব গাইজ এতিয়া মই বহিছোঁ ডাবল চিটত বাছখন ঠিকে আছে চিটটো অলপ মানে মোৰ কাৰণে অলপ সৰু হৈছে লেগ স্পেচটো ঠিক ঠাক আৰু এয়া দেখাই দিছোঁ লেগ স্পেচ 2x1 চিটাৰ বাছ ধুনীয়াকৈ লাইট জ্বলি আছে এয়া মজা এচি বাছ হয় গাইজ এয়া দেখিছে ইয়াতে চাৰ্জিং পইণ্ট লাগি আছে চিটৰ লগতে লেগ স্পেচটো দেখাই দিছোঁ এয়া বাছৰ সুবিধা এয়া দেখাই দিছোঁ গাইজ ধুনীয়াকৈ চাৰ্জ দি আছে এয়া মোবাইল হোল্ডাৰ আছে লগতে চাৰ্জিং পইণ্ট দুটাকৈ লাগি আছে ইয়াৰ কেবিনৰ ওচৰৰ চিট এইটো ডাবল চিট আৰু লেফ্ট চাইডে আপোনাৰ ছিংগল চিট আছে ইয়া এইখন হ'ল ছিংগল চিট গাইজ এতিয়া মই কেবিনত আছোঁ আৰু লগতে আছে আমাৰ পাইলট দাদা এতিয়া বাছৰ বিষয়ে সুধিম দাদা নমস্কাৰ ভালনে অ'কে অলপ বাছৰ বিষয়ে কৈ দিব দাদা বাছৰ টাইম টেবুল আৰু কেইটা বজাত যাব ইয়াৰ পৰা আমি 5:30 ওলাওঁ 5:30 ওলাব ন অ'কে আৰু কেইটা বজাত গৈ পাব আপোনালোকে 7:30 লাষ্ট ক'লৈকে যায় নামৰূপ যাওঁ নামৰূপ ন আৰু বাছৰ টিকেটৰ দামটো ক'ব নেকি দাদা 750 হয় অ'কে আৰু খাবলৈ ক'ত ৰখিব আপোনালোকে ৰাতি আমনিত নীলকণ্ঠ আধা ঘণ্টামান ৰখে চাগে আধা ঘণ্টা অ'কে আৰু এতিয়া কেইটা বজাত ওলাব গুৱাহাটীৰ পৰা 5:30 ওলাম 5:30 ওলাব আৰু কাইলৈ কেইটা বজাত ৰিটাৰ্ণ হ'ব কাইলৈ 4:30 4:30 আৰু গুৱাহাটী কেইটা বজাত আহি পাব গুৱাহাটী 6টা বজাত পাওঁ 6টা বজাত আহি পায় ন অ'কে ভাল লাগিল দাদা আপোনাক লগ পাই ধন্যবাদ থাকিল কণ্টেক্ট নম্বৰ আছে নেকি দাদা আছে অলপ কৈ দিয়ক আপোনাৰ নাম্বাৰটো 8011929392 অ'কে ধন্যবাদ থাকিল দাদা হেপী জাৰ্ণি আপোনাক অ'কে বঢ়িয়া গাইজ মজাকৈ কেবিনত বহি লৈছোঁ এতিয়া বলক দেখাই আছোঁ এতিয়া বাছখন ওলাব এতিয়া লাহেকৈ গাইজ ওলাইছে